ক্লাছ 10 সাধাৰণ বিজ্ঞানৰ কাৰ্যকলাপ 1.11 ইয়াত কিছু কথা দিয়া আছে যিখিনি পৰা পৰীক্ষাত সম্ভাৱ্য কিছু প্ৰশ্ন আহিব পাৰে আগলৈ সেইকাৰণে বস্তুখিনি আমি চাওঁ অলপ এটা দিয়া আছে একেদৰে যে চীনামাটিৰে তৈরি এখন থাল 1 গ্ৰাম মান কপাৰ পাউডাৰ গৰম কৰা কি দেখিলা সিম্পল কথা কৈছে যে তুমি এটা চীনামাটিৰ পাত্ৰ লোৱা আগৰ ভিডিঅ'বিলাকত কৈছো যে চীনামাটিৰ পাত্ৰত কিয় পৰীক্ষা কৰিব লাগে আমি মানে কপাৰৰ পাত্ৰ বা অন্যান্য ষ্টিল বা তোমাৰ হেৰি জিংকৰ পাত্ৰত কিয় পৰীক্ষা নকৰো জিংকৰ পাত্ৰ কপাৰৰ পাত্ৰত পৰীক্ষা কৰিলে সেই পৰীক্ষাবোৰৰ শুদ্ধ ফলাফল পোৱা নাযাব কাৰণ জিংকটোৱে ৰিএকশন কৰি বেলেগ এটা কম্পাউণ্ড প্ৰডিউস কৰিব যাৰ কাৰণে তুমি এটা এক্সুৱেল ভ্যালু এটা নাপাবা তাৰ হেৰিটো ৰিজাল্টটো বেলেগ হৈ যাব সেই কাৰণে আমি শুদ্ধ ফলাফলৰ কাৰণে সদায় পৰীক্ষাবিলাক আমি চীনামাটিৰ পাত্ৰতেই কৰিব লাগে ৰাইট তো সেই কাৰণে আমি চীনামাটিৰ পাত্ৰ ললো যত তোমাৰ ৰিএকশন কৰি বেলেগ বস্তু উৎপন্ন হোৱাৰ কোনো সম্ভাৱনা নাথাকে এবাৰ কৈছে চীনামাটিৰ পাত্ৰ অলপ কপাৰ ললো কপাৰ লোৱাৰ পিছত কৈছে যে কপাৰটো গৰম কৰিলো এবাৰ এটা দিয়া আছে এই ৰিএকশনটো দিয়া আছে তোমালোকে চালে এটা দেখাব এইটো ৰিএকশন দিয়া আছে এই ৰিএকশন দিয়া আছে কপাৰ লগত অক্সিজেন লগ লাগাৰ পিছত কি হ'ল কপাৰ অক্সাইড এটো সকলো লৰা চলিয়ে জানে যে কপাৰ এটা মেটেলস কপাৰৰ লগত যেতিয়া অক্সিজেন ৰিএকশন কৰিব তেতিয়া ৰিএকশন কৰাৰ পিছত হ'ব কপাৰ CuO কপাৰ অক্সাইড তেতিয়া হলে ইয়াত এইখিনি কথা যদি হয় আৰু কি একো কথা নাই নেকি আছে নিশ্চিত এবাৰ তুমি জানা কপাৰৰ যোজতা 2 কপাৰৰ যোজতা দুটা কপাৰৰ যোজতা হৈছে 1 আৰু 2 এইবাৰ যদি কপাৰ দি এই কপাৰৰ আমাৰ এটা চাবা যে ব্ৰেকেটৰ ভিতৰত কপাৰ দিয়াৰ পিছত ব্ৰেকেটৰ ভিতৰত দুটা দাঁড়ি দিয়া আছে দেখা পাইছা এই যে কপাৰ দুটা দাঁড়ি দিয়া আছে যদি কপাৰ দুটা যোজতাৰ সৈতে অক্সিজেনৰ সৈতে ৰিএকশন কৰে মানে কপাৰ দি যদি দুটা যোজতাৰ সৈতে ৰিএকশন কৰে কপাৰ অক্সাইড হ'ব এইটো হ'ব তাৰ সংকেত যদি এটা যোজতাৰ সৈতে কৰে কপাৰ অক্সাইড দি এটা যোজতা হয় তেতিয়া হলে যদি ব্ৰেকেটত 1 দিয়া থাকে তেতিয়া তাৰ সংকেতটো হ'ব এনেকুৱা এইটো যদি এটা যোজতা দুটা যোজতাৰ সৈতে হয় 2 কেনসেল হৈ গৈ কলা বৰণৰ অক্সাইড উৎপন্ন কৰিব কেনেকুৱা কলা আৰু যদি এটা যোজতাৰ সৈতে ৰিএকশন কৰে তেতিয়া হলে ৰঙা বৰ্ণ পদাৰ্থ উৎপন্ন কৰিব এই কথা তোমাৰ ক্লাছ 9 দিয়া নাই কিন্তু পৰীক্ষাত আহাৰ সম্ভাৱনা আছে যেহেতু কপাৰ অক্সাইডৰ কথা কৈছে এই বিলি আহিব পাৰে এইবাৰ যিকোনো ধৰণৰ ক্ৰিটিক্যাল প্ৰশ্ন হোৱাৰ সম্ভাৱনা আছে সো আমি ভালকে পঢ়িব লাগিব যে কপাৰে যদি দুটা যোজতাৰ সৈতে অক্সিজেনৰ সৈতে ৰিএকশন কৰে তেতিয়া হলে কপাৰ অক্সাইড উৎপন্ন হ'ব কপাৰ যদি এটা যোজতাৰ সৈতে অক্সিজেনৰ ৰিএকশন কৰে তথাপিও কি হ'ব কপাৰ অক্সাইড হ'ব কিন্তু তাৰ যি বৰণ কালাৰ সেই কালাৰটো কেনেকুৱা হ'ব যদি দুটা যোজতাৰ সৈতে কপাৰ ৰিএকশন কৰে তেতিয়া তাৰ কালাৰটো হ'ব কলা আৰু যদি এটা যোজতা দিয়া হয় তেতিয়া হ'ব ৰঙা এই ৰঙা কথাখিনি আমাৰ এইখিনি কাৰ্যকলাপ ক্লাছ 10 দিয়া নাই এই টপিকছত দিয়া নাই কিন্তু প্ৰশ্ন আহিব পাৰে যেহেতু কপাৰৰ ৰিএকশনৰ কথা আমি পঢ়ি আছো ৰাইট এইবাৰ ওপৰত কি কৈছে কথাখিনি আমি অলপ চাই লওঁ আকৌ দিয়া আছে যে কপাৰ পাউডাৰ পৃষ্ঠভাগ কলা কপাৰ পাউডাৰৰ পৃষ্ঠভাগত কি পাবা কলা বৰণৰ ৰঙৰ পদাৰ্থ এটা পাই ব্ৰেকেটত কপাৰ লগত 2 দিয়া আছে মানে কলা বৰণৰ কি পোৱা যাব কপাৰ অক্সাইড এটা পোৱা যাব এইখন সামৰি আবৃত্তি হ'ব এই কলা পদাৰ্থখিনি উৎপন্ন হ'ল ইয়াৰ কাৰণ হ'ল কপাৰ অক্সিজেন লগ লাগি কপাৰ অক্সাইড উৎপন্ন হ'ল বুজি পালা কথাটো যে কপাৰ যেতিয়া অক্সিজেন লগত বিক্ৰিয়া কৰি কপাৰ অক্সাইড উৎপন্ন কৰিব যদি কপাৰ 2 যোজতাৰ সৈতে ৰিএকশন কৰে তেতিয়া হলে তাত অক্সিজেন কেনেকুৱা হ'ব কলা হ'ব কেতিয়া 2 কৰে তেতিয়া 3 কৰে হেতু আমাৰ আগৰ হেৰি লৈ আমি গম পাম কিন্তু এতিয়ালৈকে আমাক দিয়া আছে কপাৰ যদি 2 যোজতাৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া হলে আমি কলা পদাৰ্থ পাম আৰু যদি ৰঙা তোমাৰ হেৰি হয় দুটা এটা যোজতাৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া কি পাম ৰঙা তো যদি প্ৰশ্ন এটো এনেকৈ খোদা হয় যে কপাৰ ব্ৰেকেটত দিয়া আছে 1 অক্সিজেনৰ সৈতে ৰিএকশন কৰাৰ পিছত যি পদাৰ্থ উৎপন্ন হ'ল সেই পদাৰ্থৰ ৰং কেনেকুৱা ৰঙা দিব লাগিব নহলে ভুল হ'ব আৰু যদি দুটা হয় তেতিয়া হলে কি হ'ব কলা ৰাইট এইবাৰ আৰু কিছু গুৰুত্বপূৰ্ণ ইয়াৰ লগত জড়িত কথা হৈ আছে যে কপাৰে যেতিয়া অক্সিজেনৰ বিক্ৰিয়া কৰিলে কপাৰ অক্সাইড উৎপন্ন কৰিলে এইটো কোন প্ৰকাৰৰ বিক্ৰিয়া হ'ল আমি যদি এইটো পঢ়ো প্ৰথমতে এইটো এনেকৈ পঢ়িব পাৰো আগৰ দৰে যে ইয়াত যেহেতু দুটা লগ লাগি এটা হৈ গ'ল এইটো সংযোজন বিক্ৰিয়াত পৰিব কোনটো বিক্ৰিয়াত পৰিব সংযোজন বিক্ৰিয়াত পৰিব আকৌ যেহেতু অক্সিজেন যোগ হৈছে যিবোৰ বিক্ৰিয়াত অক্সিজেন যোগ হয় সেইবোৰ বিক্ৰিয়াক জাৰণ বিক্ৰিয়া বুলি ক'ব পাৰি কি বুলি পাৰি জাৰণ তো যেহেতু এই বিক্ৰিয়াটোত কপাৰৰ সৈতে অক্সিজেন বিক্ৰিয়া কৰি কপাৰ অক্সাইড উৎপন্ন হৈছে সেইকাৰণে এই বিক্ৰিয়াটো হ'ব এক প্ৰকাৰৰ জাৰণ বিক্ৰিয়া কি বিক্ৰিয়া জাৰণ গুৰুত্ব সহকাৰে মনত ৰাখিব অক্সিজেন যোগ হোৱাৰ কাৰণে এইটো হ'ব এটা জাৰণ বিক্ৰিয়া ৰাইট এইবাৰ যদি আমি এনেকৈ কওঁ যে কপাৰ অক্সাইডে বিক্ৰিয়া কৰিলে জাৰণ বিক্ৰিয়াটা হৈ গ'ল এইবাৰ যদি এই কপাৰ অক্সাইডৰ সলনি এই কপাৰ অক্সাইডটো আছে মানে কপাৰ মই লিখি দেখাওঁ এটা তলত যে কপাৰ দিছোঁ মই কপাৰৰ লগত কোনে ৰিএকশন কৰিলে অক্সিজেন ৰিএকশন কৰাৰ পিছত যি বস্তু উৎপন্ন হ'ল সেইটো কি কপাৰ অক্সাইড CO এইটো কপাৰ অক্সাইড উৎপন্ন হ'ল এইটো হৈ গ'ল এইটো জাৰণ বিক্ৰিয়া যদি আকৌ নতুন কৰি ইয়াৰ ওপৰত আকৌ কি কৰা যায় এনেকৈ তোমাক যদি হেৰি দিয়া যায় লাইক অক্সিজেন যদি আকৌ হাইড্ৰোজেন গেছ যদি দিয়া যায় কি দিয়া যায় হাইড্ৰোজেন গেছ তেতিয়াহ'লে ইয়াৰ ৰিএকশন কৰিব
ৰিয়েকশ্যন কৰি অক্সিজেনটো আকৌ এটা গুচি যায়, এই কপাৰ উৎপন্ন হ'ব আকৌ এই পানী এক্সট্ৰা হৈ গ'ল, ঠিক আছে, এনেকুৱা ৰিয়েকশ্যন হ'ব। যিহেতু ইয়াৰ পৰা অক্সিজেন হেৰুৱাই গ'ল, এই বিক্ৰিয়াত অক্সিজেন যোগ হৈছিল কাৰণে জাৰণ ইয়াৰ পৰা হেৰুৱাই যোৱাৰ কাৰণে ই হ'ব বিজাৰণ বিক্ৰিয়া। কি হ'ব? বিজাৰণ বিক্ৰিয়া। বিজাৰণ বিক্ৰিয়া মনত ৰাখিব লাগিব। ইয়াত দিয়া আছে তোমাৰ কপাৰ অক্সাইডখিনি হাইড্ৰজেন পঠিয়াই, যদি হাইড্ৰজেন ওপৰেদি পঠিয়াই দিয়া যায় তেতিয়াহ'লে কলা আৱৰণটো মুগা হৈ পৰিব, মানে কপাৰ ৰংটো মুগা। তো বিক্ৰিয়া কৰাৰ পিছত কপাৰ ৰংটো আকৌ কেনেকুৱা হৈ যাব, মানে হাইড্ৰজেনটো যেতিয়া আকৌ অক্সিজেন আঁতৰাই লৈ যাব তেতিয়া কেনেকুৱা হৈ যাব, মুগা বৰ্ণৰ আকৌ হৈ যাব, ঠিক আছে। খুবেই ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ বিক্ৰিয়া এটা এইটো। তো ইয়াৰ পৰা কি সম্ভাৱনা প্ৰশ্ন তোমাক সুধিব পাৰে, তুমি কি ইয়াৰ পৰা প্ৰশ্ন সুধিব মানে নিজক প্ৰস্তুত কৰিবা। 1 নম্বৰটো হ'ল কপাৰৰ সৈতে অক্সিজেন বিক্ৰিয়া কৰিলে কি বস্তু উৎপন্ন হয়, এইটো হ'ব কপাৰ অক্সাইড। কি? কপাৰ অক্সাইড। এইবাৰ যদি কপাৰৰ সৈতে কপাৰ যদি 1 যুজিতাৰ সৈতে অক্সিজেন বিক্ৰিয়া কৰে তাৰ ৰং কেনেকুৱা হ'ব? ৰঙা। যদি 2 যুজিতাৰ সৈতে বিক্ৰিয়া কৰে কলা। এইটো কোন প্ৰকাৰৰ বিক্ৰিয়া কৰিছে? জাৰণ বিক্ৰিয়া। যদি অপশ্যনত জাৰণ নাথাকি সংযোজন আছে, সংযোজন বিক্ৰিয়াও হ'ব, ঠিক আছে। কপাৰ অক্সাইডৰ ৰং কেনেকুৱা? নৰ্মেলি সাধাৰণভাৱে কলা। যদি একো কোৱা নাথাকে, যদি কোৱাই নাই তেতিয়াহ'লে কলা দিব লাগিব, যদি একো কোৱা নাই তেতিয়াহ'লে কলা, ঠিক আছে। ইয়াৰ ওপৰত যদি হাইড্ৰজেন যাব দিয়া যায় তেতিয়াহ'লে কি উৎপন্ন হ'ব? আকৌ কপাৰ আৰু পানী উৎপন্ন হ'ব। কপাৰ আৰু পানী, বিজাৰণ ঘটিব, এটা পানী H2O হ'ব, কপাৰ আৰু পানী উৎপন্ন হ'ব। এইবাৰ এই কপাৰৰ ৰং কেনেকুৱা হ'ব? কপাৰ ৰংটো মুগা হয়, কপাৰৰ কালাৰ কেনেকুৱা? মুগা। এইকেইটা প্ৰশ্ন ইয়াৰ পৰা সম্ভৱ সুধিব পাৰে। তো আমি ক্লাছ 10ৰ যিকেইটা কাৰ্যকলাপ আছে 1.1 পৰা 1.11 গোটেইখিনি বহলাই আলোচনা কৰিলোঁ। আশা কৰোঁ তোমালোক বুজি পাইছা। যে বুজি পোৱা নাই তোমালোকে অলপ গুৰুত্ব সহকাৰে চাব পাৰা, নিশ্চয় বুজি পাবা। আগৰ ভিডিঅ'বোৰৰ লিংক মই তলত দি ৰাখিম, তোমালোকে যাৰ যোনটো কাৰ্যকলাপৰ ওপৰত ডাউট আছে সেইটো ভালকৈ চাই ল'ব পাৰা। যদি কাৰ্যকলাপৰ পৰা কোনো প্ৰশ্ন তোমাৰ এতিয়ালৈকেও ডাউট আছে মোক তুমি কমেণ্টত জনাবা, নিশ্চয় মই তাৰ কাৰণে সমাধান দিবলৈ চেষ্টা কৰিম, ঠিক আছে। আমি নতুন এটা টপিকছ লৈ আলোচনা কৰিম অন্য এটা ভিডিঅ'ত। যদি ভিডিঅ'বোৰ চাই তোমাৰ ভাল লাগিছে, কিবা উপকাৰ হৈছে, যদি বুজি পাইছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে আৰু নতুন নতুন ভিডিঅ' তোমালোকে পাই থাকা, ঠিক আছে।